ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি শিকিম এডি প্ৰবাহ বা ঘূৰ্ণী প্ৰবাহ এডিটো আসলে ইংলিশ ওয়ার্ড এটো EDDY বুলি লিখিও ফেৰাডেৰ সূত্ৰত আমি পাইছিলো যে এটা যদি কুণ্ডলী থাকে কুণ্ডলীটোৰ কাষত যদি এটা দণ্ড চুম্বক উত্তৰ বা দক্ষিণ মেৰু যদিও নহওক আমি যদি ওচৰলৈ বা পিছুৱাই লৈ গৈ থাকো তেতিয়া ইয়াতে এটা আবিষ্ট প্ৰবাহ সৃষ্টি হ'বগে যদি কুণ্ডলী নহয় যদি এনেকে ঘনক আকৃতিৰ বা বেলেগ এটা গোটা বস্তু এটা হয় আৰু পৰিবাহী পদাৰ্থৰ হয় তেতিয়া হলে কি হ'ব এইবোৰ হৈছে কঠিন ধাতুৰ বস্তুৰ মাজেৰে পৰিৱৰ্তিত চুম্বকীয় ফ্লাক্স পাৰ হলে আবিষ্ট হোৱা প্ৰবাহ ইয়াৰ যেটো পৃষ্ঠ থাকিব এই পৃষ্ঠৰ ওপৰত সৰু সৰু ঘূৰ্ণী প্ৰবাহ ইয়াতে হৈ থাকিব আৰু এই যেটো সৰু সৰু যেটো প্ৰবাহ থাকিব এনে ধৰণৰ কুণ্ডলী নহয় বেলেগ পদাৰ্থ বেলেগ ঘনক আকৃতিৰ যদি বস্তু লওঁ তেতিয়া হলে এই সৰু সৰু প্ৰবাহ বিলাকক এডি প্ৰবাহ বা ঘূৰ্ণী প্ৰবাহ বুলি কোৱা হ'ব এনে আবিষ্ট প্ৰবাহবোৰ সৰু সৰু বিদ্যুৎ প্ৰবাহৰ বক্ৰৰ দৰে এই যেটো প্ৰবাহ আছে এই প্ৰবাহটো আমি কোনো পদ্ধতিতে ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ ইয়াতে EMF টো কোৰ পৰা আৰম্ভ হৈছে কোৰ শেষ হৈছে আমি নেজানো যেতিয়া ঘূৰ্ণী প্ৰবাহৰ সৃষ্টি হয় তেতিয়া ই উত্তাপন প্ৰভাৱ পেলায় তাৰমানে কি হ'বগে যেটো শক্তি দ্বাৰা ইয়াতে ঘূৰ্ণী প্ৰবাহ সৃষ্টি হৈছে হেতু আমি ব্যৱহাৰ নকৰিলে এই বস্তুটো কি হ'ব গৰম হৈ যাব মানে তাপলৈ ৰূপান্তৰ হ'ব আৰু তাপটো কি হ'বগে গুছি যাবগে আৰু তাৰ পিছত চাৰিওফালৰ অংশলৈ তাপ শক্তি হেৰুৱাই পেলায় পাৰিপাৰ্শ্বিকলৈ গুছি যাব এনভায়ৰনমেন্টলৈ গুছি যাবগে হেহে ইয়াতে বিদ্যুৎ অপচয় হয় আমি বহুত তেনেকুৱা আমাৰ যন্ত্ৰ থাকিব বা বিভিন্ন সঁজুলি থাকিব য'ত যদি বৈদ্যুতিক চুম্বকীয় ফ্লাক্সৰ পৰিৱৰ্তন হয় তেতিয়া এনে ধৰণৰ এডি প্ৰবাহ সৃষ্টি হয় আৰু তাৰ বাবে যন্ত্ৰবিলাক গৰম হয় আমি ইয়াতে এটা উপায় এটা কৰিব পাৰো এডি প্ৰবাহ কমাবলৈ যে বাৰ্নিছৰ পাতল তৰপেৰে ইটোৱে সিটোৰ পৰা বিচ্ছিন্ন কৰা পাতল ধাতুৰ পাতেৰে গঠিত লেমিনেটেড কেন্দ্ৰ ব্যৱহাৰ কৰি এডি প্ৰবাহ কম কৰিব পৰা যায় এটো কিন্তু নাইকিয়া কৰিব পৰা নাযায় তাৰ মানে আমি যদি এনেকুৱা গোটা বস্তু লাগে বা এনেকুৱা ঘনক আকৃতিৰ বস্তু লাগে তেতিয়া আমি এই ঘনকটো নলৈ পাতল এনেকুৱা পাত লৈ লম পাতল পাত লৈ লম এই পাত বিলাকক কি কৰিম আমি জয়েন কৰি দিম জয়েন কৰি এনেকে ঘনকৰ এটা সৃষ্টি কৰিম এই পাত বিলাকৰ মাজত এই অঞ্চলটো মিহিকৈ বাৰ্নিছ বোলা এটা তৰল আছে সেই তৰলটো লগাই দিব লাগিব এই দুটাল মাজত এই তৰলটো থাকিব শুকাই যাব তাৰ ওপৰত আকৌ তৰল দি বেলেগ আৰু এডাল পাত এনেকে দি দিব লাগিব একেই পদাৰ্থৰ এই গুটেইখিনি লগ লাগি এনেকুৱা ঘনক আকৃতিৰ এটা বস্তু বনাব তেনে ধৰণে তেতিয়া হলে এই এডি প্ৰবাহ যেটো আছে হেতু বহুত পৰিমাণে হ্ৰাস পাই যাবগে এই পাতৰ মাজত উচ্চ ৰোধ প্ৰদান কৰে আৰু এডি প্ৰবাহ কম হয় আৰু হেহে যদি এডি প্ৰবাহ কম হয় তেতিয়া আমাৰ শক্তিৰ অপচয় কম হয় হেহে কম তাপ আৰু কম শক্তিৰ ক্ষতি হয়